নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 মে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। এই মুহূৰ্তত ডাঙৰ খবৰ, দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। বিধায়িনী দলৰ বৈঠকত লোৱা হ'ল চূড়ান্ত সিদ্ধান্ত। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছিল বৈঠক। বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত বিয়লি ৰাজ্যপালক চৰকাৰ গঠনৰ আৰ্জি দিব NDA। 12 মেত মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। 9জন বিধায়কে প্ৰস্তাৱ দিছিল হিমন্ত বিশ্ব শৰ্মাৰ নাম। বিজয় গুপ্তা, ৰঞ্জিত দাস, অশোক সিংহল, অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজদীপ ৰয়, পদ্ম হাজৰিকা, বিশ্বজিৎ দৈমাৰী, চক্ৰধৰ গগৈয়ে দাখিল কৰে প্ৰস্তাৱ। দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতি। চিনেমা জগতৰ পৰা এবাৰ ৰিয়েল জগতৰ হিৰো হৈ পৰিছে বিজয় থালাপতি। এই মুহূৰ্তত সপোন পূৰণ হৈছে বিজয় থালাপতিৰ। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতি। বিগ ব্ৰেকিং, মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে বিজয় থালাপতিয়ে। চেন্নাই জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠান আৰু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল ৰাহুল গান্ধী। মুহূৰ্তত ডাঙৰ খবৰ, আনুষ্ঠানিকভাৱে থালাপতিৰ সমৰ্থন VCKৰ সমৰ্থন পত্ৰৰে 2 বিধায়কে কৰিছে স্বাক্ষৰ। সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো চৰকাৰ গঠনৰ অংকত থমকিছিল TVকে। শক্তিশালী ৰূপত চৰকাৰ গঠন কৰিলে বিজয় থালাপতিয়ে। ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ পূৰ্ণ সমৰ্থন TVকে লৈ 118ৰ পৰা 121খন আসন হ'লগৈ বিজয় থালাপতিৰ TVকে দলৰ। সংখ্যাগৰিষ্ঠ আসনৰ সংখ্যা অতিক্ৰম কৰিছে থালাপতিয়ে। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন আছিল 118খন আসনৰ। কংগ্ৰেছ, CPIM VCKৰ পাছত IUMLৰ সমৰ্থন TVকে লৈ। তামিলনাডুৰ 121 গৰাকী বিধায়ক এতিয়া থালাপতিৰ লগত। IUMLৰ সমৰ্থনে অধিক শক্তিশালী কৰিলে থালাপতিক। পৰৱৰ্তী খবৰটো হৈছে মহানগৰীৰ ৰাজপথত আজি মৃত্যুৰ কিৰিলি। দুৰ্ঘটনাত 2 যুৱকৰ কৰুণ মৃত্যু। এই মুহূৰ্তত এটা দুখবৰ, ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথতে মৃত্যু হৈছে 2 খুঠাম যুৱকৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাষ্ট্ৰীয় ঘাইপথতে মৃত্যু এই 2 খুঠাম যুৱকৰ। খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে বাহনখন। মহানগৰীৰ বশিষ্ঠত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এই মুহূৰ্তত ডাঙৰ খবৰ, বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত লোক 2জনৰ পৰিচয়। সম্প্ৰতি বশিষ্ঠ যান বাহন আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। আগবাঢ়িছে খবৰ, মুখ্যমন্ত্ৰী হৈ একশ্যন আৰম্ভ কৰিছে বিজয় থালাপতিয়ে। 3টাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। এই মুহূৰ্তত ভাল খবৰ, মুখ্যমন্ত্ৰী হৈ একশ্যন আৰম্ভ কৰিছে বিজয় থালাপতিয়ে। 3টাকৈ ফাইলত চহী কৰি আনিছে ডাঙৰ পৰিৱৰ্তন। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত বিজয় থালাপতিৰ একশ্যন। মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই জনতাৰ বাবে আনিছে সুৰক্ষাৰ বাৰ্তা। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়া হ'ব জনতাক। মুখ্যমন্ত্ৰী হৈয়েই তামিলনাডুৰ নাৰী সমাজৰ মাজত আনিছে আমূল পৰিৱৰ্তন।
প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতিৰ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে গঠন বিশেষ নিৰাপত্তা বাহিনী ডাঙৰ খবৰ অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবে হাতত ল'লে বিশেষ পদক্ষেপ ড্ৰাগছ বিৰোধী ইউনিট গঠন কৰিলে বিজয় থালাপতিৰ চৰকাৰে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হোৱাৰ এঘণ্টাৰ ভিতৰতে থালাপতিয়ে দেখুৱাইছে ক্ষমতা মুখ্যমন্ত্ৰী হৈ একশ্যন আৰম্ভ কৰিছে বিজয় থালাপতিয়ে পৰৱৰ্তী খবৰটো হৈছে চকুৰ সন্মুখতে শেষ হৈ গৈছে সকলো তাজপাতৰ দৰে খহি পৰিছে মছজিদখন অন কেমেৰাত নদীৰ বুকুত জাহ গৈছে মছজিদ এই মুহূৰ্তত এটা দুখবৰ হাজাৰ হাজাৰ মুছলমানৰ একমাত্ৰ আৰাধনাস্থলী আছিল মছজিদটো গৰাখহনীয়াৰ কবলত পৰি অন কেমেৰাত সকলো শেষ হৈ গ'ল একমাত্ৰ আৰাধনাস্থলী চকুৰ সন্মুখতে তাজপাতৰ দৰে নদীৰ বুকুত জাহ গৈছে ধুবুৰীৰ ফকীৰগঞ্জত অতি দুখ লগা ঘটনাই আপোনাক কন্দুৱাব গৰাখহনীয়াৰ ভয়াৱহতাৰ পৰা ৰাইজক উদ্ধাৰৰ আহ্বান মুখ্যমন্ত্ৰীলৈ চকুৰ সন্মুখতে শেষ হৈ গৈছে সকলো পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ অবিহনে অখিল গগৈ শূন্য যিকোনো মুহূৰ্ততে কংগ্ৰেছ ৰাইজৰ দলৰ ভাঙন এই মুহূৰ্তত বিগ পলিটিকেল ডাঙৰ খবৰ কংগ্ৰেছৰ ভোট নোপোৱা হ'লে পৰাস্ত হ'লহেঁতেন অখিল গগৈ মুহূৰ্তত পলিটিকেল ব্ৰেকিং অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই যিকোনো মুহূৰ্ততে ভাঙিব পাৰে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা অখিল গগৈৰ কথাবোৰ বিৰোধী দলে হোৱা নাই ৰাতি ৰাতি অখিল গগৈয়ে কাৰ লগত কথা পাতে একপক্ষীয়ভাৱে কথা ক'বলৈ এৰক অখিল গগৈয়ে ডাঙৰ খবৰ নিজৰ সীমাৰ ভিতৰত থাকিয়ে কথা ক'ব লাগে অখিল গগৈৰ কথা বতৰাই ৰাইজৰ সন্দেহ উপজিছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে হৈ পৰিছে অখিল গগৈৰ কথা কংগ্ৰেছৰ ভোট নোহোৱা হ'লে ধিঙটো হাৰিলেহেঁতেন ৰাইজৰ দল ডাঙৰ খবৰ অখিল গগৈক উভতি ধৰিছে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ ভোট নোপোৱা হ'লে পৰাস্ত হ'লহেঁতেন অখিল গগৈয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই যিকোনো মুহূৰ্তত ভাঙিব পাৰে কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা আগবাঢ়িছো পৰৱৰ্তী খবৰ নিৰ্বাচনত বিপৰ্যয় ইভিএম ভোটাৰ তালিকাক লৈ সন্দেহীবাৰ গৌৰৱ গগৈৰ পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত নিৰ্বাচনত শোচনীয় বিপৰ্যয়ৰ পাছতে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যালোচনাৰ বৈঠকৰ মাজতে নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি গৌৰৱ গগৈৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ ভোটাৰ তালিকাক লৈও সন্দেহ প্ৰকাশ গৌৰৱ গগৈৰ আমি জানিব বিচাৰিছিলো যে ইভিএমৰ ভিতৰত এনে কি বেটাৰী অথবা টেকনলজি আছে যে চাৰ্জ কমেই নহয় ইমান দিনৰ পাছতো বেটাৰীৰ শতাংশ কমি নাযায় এই আমি যে অভিযোগবোৰ দিও তাৰ পাছতো কিয় স্পষ্টীকৰণ দিব পৰা নাই ভোটাৰ তালিকাক লৈ সন্দেহ বহুত আছে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে জনাইছো পৰৱৰ্তী খবৰ বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হ'ল শুভেন্দু হিমন্ত খৰব হৈ পৰিছে এইদৰে কেজৰিৱাল এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং পশ্চিমবংগত মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণৰ পাছতে বিজেপিৰ বিৰুদ্ধে খৰব হৈ পৰিছে বিৰোধী দুৰ্নীতি ভ্ৰষ্টাচাৰত নাম খাঙৰ খোৱা নেতাকহে বিজেপিয়ে মুখ্যমন্ত্ৰী বনোৱাৰ অভিযোগ অৰবিন্দ কেজৰিৱালৰ আজিৰে পৰা 10 বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল দেশৰ প্ৰধানমন্ত্ৰীয়ে কাৰোবাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰাটো সৰু কথা নহয় আজি প্ৰধানমন্ত্ৰীয়ে নিজেই তেওঁক মুখ্যমন্ত্ৰী হিচাপে শপত দিছে অমিত শাহে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল কিন্তু অসমৰ মুখ্যমন্ত্ৰী বনালে অজিত পাৱাৰৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে অভিযোগ আনি 6 দিনৰ পিছত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী বনালে শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে ইডিয়ে অভিযান নচলাই সঞ্জীৱ আৰোৰাৰ বিৰুদ্ধে চলাই হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ নকৰে গ্ৰেপ্তাৰ অৰবিন্দ কেজৰিৱালক কৰিব অজিত পাৱাৰক গ্ৰেপ্তাৰ নকৰে গ্ৰেপ্তাৰ কৰিব মনীষ সিসোদিয়াক বিজেপিৰ উদ্দেশ্য দুৰ্নীতি বিজেপিৰ উদ্দেশ্য ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতা নহয় আন দলৰ পৰা
নেতা আনি বিজেপিৰ অন্তৰ্ভুক্ত কৰাই মুখ্য উদ্দেশ্য। পশ্চিমবংগত মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণৰ পিছতে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচন আয়োগ আৰু ইভিএমৰ বাবেহে বিধানসভাৰ নিৰ্বাচনত পৰাস্ত হৈছে কংগ্ৰেছ। এই মুহূৰ্তত ডাঙৰ খবৰ, অন্ত পৰিল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠক। নিৰ্বাচন আয়োগ আৰু ইভিএমৰ বাবেহে বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ, এই মুহূৰ্তত ইভিএমৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত কেইবা ঘণ্টা জুৰি আলোচনা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেও নিৰ্বাচনত পৰাজিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, নিৰ্বাচনত পৰাস্ত হলেও ভৱিষ্যতে দলক শক্তিশালী কৰিবলৈ গ্ৰহণ কৰিব বিভিন্ন কাৰ্যসূচী। আগবাঢ়িছো পৰৱৰ্তী খবৰ, পুনৰ হৰমুজত ভাৰতীয় জাহাজত গুলীচালনা, নিহত হৈছে ভাৰতীয় নাবিক আৰু 5 গৰাকী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, মৃত্যুৰ দুৱাৰদলিত পৰিণত হৈছে ষ্ট্ৰেইট অফ হৰমুজ। হৰমুজত অব্যাহত প্ৰচণ্ড গুলীচালনাৰ ঘটনা। জীৱন মৃত্যুৰে যুঁজি হৰমুজ পাৰ কৰিব লগা হৈছে সকলো জাহাজে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, পুনৰ হৰমুজত গুলীবৰ্ষণৰ চিকাৰ হ'ল ভাৰতীয় জাহাজ। গুলীচালনাত নিহত হৈছে ভাৰতীয় জাহাজত থকা গুজৰাটৰ নাবিক। গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড গুলীচালনাত আহত হৈছে 5 গৰাকীকৈ ভাৰতীয়। প্ৰচণ্ড গুলীচালনাত 5 গৰাকীকৈ ভাৰতীয় আহত হোৱাৰ খবৰ আহি পৰিছে। ভাৰতীয় ক্ৰু মেম্বাৰ কঢ়িয়াই আনিছিল ভাৰতীয় জাহাজখনে। হৰমুজ জলদ্বীপ পাৰ হোৱাৰ সময়তে গুলীবৰ্ষণৰ বলি হৈছে জাহাজখন। ডাঙৰ খবৰ, মৃত্যুৰ দুৱাৰদলিত পৰিণত হৈছে ষ্ট্ৰেইট অফ হৰমুজ। আগবাঢ়িছো পৰৱৰ্তী খবৰ, অহা 12 মেৰ 11 বজাত হিমন্ত মন্ত্ৰীসভাৰ শপত গ্ৰহণ। এটা বিগ পলিটিকেল ডাঙৰ খবৰ, মন্ত্ৰিত্বৰ তালিকাত কাৰ কাৰ নাম। এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো। 12 মেত 11 বজাত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ। খানাপাৰাৰ খেলপথাৰত শপত ল'ব নতুন চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, সবাতোকৈ ভাল খবৰ, দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মা। এটা ব্ৰেকিং নিউজ, কোন কোন বিধায়কে পাব হিমন্ত মন্ত্ৰীসভাত স্থান। বিজেপি অগপ BPFৰ কাৰ কাৰ নামত নাম ইতিমধ্যে চৰ্চাত আছে। কোন কোন নতুন মুখে স্থান পাব হিমন্ত মন্ত্ৰীসভাত। সবাতোকৈ ডাঙৰ খবৰ এই মুহূৰ্তত, অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰঞ্জিত কুমাৰ দাস, ৰণোজ পেগু, অশোক সিংহ আদিকে কৰি বিশ্বজিৎ দৈমাৰী, হিতেন্দ্ৰ গোস্বামী, হিতেন্দ্ৰনাথ গোস্বামী, বিমল বৰা, পল্লৱ লোচন দাস, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, তুলিৰাম ৰংহাং, পদ্ম হাজৰিকা, তৰংগ গগৈ, মানৱ ডেকা, অতুল বৰা, শিউলি মহিলাৰী, ভৱেশ কলিতা। এই 2 এদিনতে স্পষ্ট হ'ব কোন 18 বিধায়কৰ কাৰ ভাগ্য ফুলে। 12 মেত 11 বজাত অসমত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ। পৰৱৰ্তী খবৰ, দিল্লী বিজেপিৰ কাৰ্যালয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং, দিল্লীৰ বিজেপি কাৰ্যালয়ত ভয়ংকৰ কাণ্ডৰ আশংকা প্ৰকাশ কৰা হৈছে। বিজেপি কাৰ্যালয়ৰ আশে পাশে সমগ্ৰ অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা দিল্লীৰ বিজেপি কাৰ্যালয়ত। জৰুৰীকালীন অৱস্থাৰ বাবে মোতায়েন কৰা হৈছে আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। সন্ত্ৰাসবাদীৰ বোমা গুলীচালনাৰ লক্ষ্য হ'ব পাৰে দিল্লীৰ বিজেপি কাৰ্যালয়। দিল্লীৰ বিজেপি কাৰ্যালয়ত ভয়ংকৰ কাণ্ডৰ আশংকা। মুঠৰ ডাঙৰ খবৰ, বিজেপি কাৰ্যালয়ৰ আশে পাশে সমগ্ৰ অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা দিল্লীৰ বিজেপি কাৰ্যালয়ত। পৰৱৰ্তী খবৰটো হৈছে, কেৰালাত কংগ্ৰেছৰ বৃহৎ জয়ৰ পাছতো মুখ্যমন্ত্ৰী পদক লৈ এবাৰ অচলাৱস্থা, দৌৰত আছে 3জন নেতা। জনাই আছো এটা পলিটিকেল খবৰ, 140খন আসন বিশিষ্ট কেৰালা বিধানসভাত কংগ্ৰেছে অকেলেই 63খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মিত্ৰজোঁটৰ দল IUML 22খন, কেৰালা কংগ্ৰেছে 8খন আৰু RSP 3খন আসন লাভ কৰিছে। মুঠ 102খন আসন লাভ কৰি কংগ্ৰেছ মিত্ৰজোঁটে বাওঁপন্থী মৰ্চাৰ
10 বছৰীয়া শাসনৰ অন্ত পেলাইছে। কিন্তু এনে বৃহৎ সফলতাৰ পাছতো ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ কংগ্ৰেছ হাইকমাণ্ডে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰী বাছনিৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দিল্লীত এলানি দীঘলীয়া বৈঠকত মিলিত হৈছে। হাইকমাণ্ডে প্ৰেৰণ কৰা দুজন নিৰীক্ষক মুকুল ৱাছনিক আৰু অজয় মাকেনে ইতিমধ্যে দলৰ বিধায়কসকলৰ লগত কথা পাতি নিজৰ প্ৰতিবেদন দাখিল কৰিছে। কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খৰ্গে দিল্লীত বাসভৱনত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাহুল গান্ধী, দীপা দাসমুন্সী, কে.চি. বেণুগোপাল, ৰাজ্যিক সভাপতি সানি জোছেফ, ভি.ডি. সতীশন আৰু ৰমেশ চেন্নিথালা উপস্থিত থাকে। চৰকাৰৰ নেতৃত্বত কোনে ল'ব এই বিষয়ত দলসমূহৰ মতামতকো কংগ্ৰেছে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত মূলতঃ 3জন নেতাৰ নাম আগস্থানত আছে। ৰাহুল গান্ধীৰ ঘনিষ্ঠ কে.চি. বেণুগোপাল, বাওঁপন্থীৰ বিৰুদ্ধে দলক সফল নেতৃত্ব দিয়া ভি.ডি. সতীশন আৰু জ্যেষ্ঠ নেতা ৰমেশ চেন্নিথালাৰ মাজত তীব্ৰ প্ৰতিযোগিতা চলিছে। দলীয় সূত্ৰৰ মতে সৰহ সংখ্যক বিধায়কে কে.চি. বেণুগোপালক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ বিপৰীতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ এটা ডাঙৰ অংশই ভি.ডি. সতীশনক বিচাৰিছে। জনাইছো পৰৱৰ্তী খবৰ। অৱশেষত অন্ত পৰিব নেকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ? শান্তি চুক্তিৰ ইংগিত দিছে পুটিনে। দীৰ্ঘ 4 বছৰ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰক্তকয়ী যুদ্ধ অৱশেষত শেষ হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি ধাৰণা কৰা হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই সংঘাতৰ অন্ত পেলোৱাৰ এক ডাঙৰ ইংগিত প্ৰদান কৰিছে। সূত্ৰৰ মতে তেওঁ অতি সোনকালেই ইউক্ৰেইনৰ সৈতে এখন শান্তি চুক্তিৰ স্বাক্ষৰ কৰিব পাৰে। শনিবাৰে মস্কোত অনুষ্ঠিত ৰাছিয়াৰ বিজয় দিৱসৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভ্লাদিমিৰ পুটিনে সাংবাদিকৰ আগত কয় যে তেওঁৰ মতে এই দীঘলীয়া সংঘাতৰ এতিয়া অন্ত পৰিবলৈ গৈ আছে।